গড়েশ্বৰত বাক্সা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ডাক্তৰ শচীন দাস 24 জুনত গড়েশ্বৰত উপস্থিত হৈ বুজ ল'লে দুখনকৈ স্বাস্থ্য কেন্দ্ৰৰ অভাৱ অভিযোগৰ যুটীয়া সচিবগৰাকীয়ে সৰুবলচিকিত থকা গড়েশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু গড়েশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ 24 জুনত স্বাস্থ্য কেন্দ্ৰ দুটাৰ অভাৱ অভিযোগৰ বুজ লয় গড়েশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ নৱকুমাৰ চক্ৰৱৰ্তীৰ লগতো বহু সময় আলোচনাত মিলিত হয় যুটীয়া সচিবগৰাকী ইয়াৰ পিছতে স্থায়ী চিকিৎসক নথকাৰ পৰিপ্ৰেক্ষিতত সৰুবলচিকিস্থিত স্বাস্থ্য কেন্দ্ৰত এজন চিকিৎসকক নতুনকৈ নিয়োগ কৰা বুলি তেওঁ জানিবলৈ দিয়ে লগতে দুটা স্বাস্থ্য কেন্দ্ৰৰ অভাৱ অভিযোগসমূহ অতি সোনকালে সমাধানৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে উল্লেখযোগ্য যে গড়েশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত স্থায়ী চিকিৎসক নোহোৱাকৈ চলি থকাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে যুটীয়া সচিবগৰাকীয়ে গড়েশ্বৰৰ দুটা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মানে সমস্যাটো সকলো হস্পিটেলতে আছে বিশেষকৈ এইখিনি সমস্যাটো কেনেকুৱা ধৰণৰ যাত মানে পেচেণ্টৰ যিটো লোড সেই হিচাপে আমাৰ মানে যিটো আমাৰ ছাৰ্ভিচ দিয়া কেপাচিটি সেইটো অলপ কম সেইটো মানে বহু দিনৰ পৰা হৈ আছে লগতে তাৰমানে অলপমান যিখন আমাৰ গড়েশ্বৰ MPHC আছিল তাত মানে ডক্টৰৰ ছাৰ্ভিচটো নাছিলে ফাৰ্মাচিষ্টি কৰি আছিল উপায় নাই তাৰমানে এতিয়া সেইকাৰণে আমি ভাবিছোঁ আমি যে ডক্টৰ এজন দি দিলোঁ তাতে তেওঁ এটা ধুনীয়াকৈ ছাৰ্ভিচটো দি আছে আৰু বহুত মানে অভাৱ আছে তাতে আমি অভাৱখিনি কি আছে আমি আলোচনা কৰিলোঁ যিমান পাৰোঁ আমি সেইখিনি সোনকালে সেইখিনি কৰি দিম বুলি আমি মানে চেষ্টা কৰিম বুলি কৈ আহিছোঁ আৰু কৰিমো আমি যিমান পাৰোঁ আৰু তেওঁলোকৰ তাত মানে অলপমান মানে ইনফ্ৰাষ্ট্ৰাকচাৰ কিবা ডেমেজ বস্তু কিবা কিবি আছিল এইবিলাক আমি তাৰমানে কমিটিখন ভালকৈ যিখন মেনেজমেণ্ট কমিটি আছে তেওঁলোক মানে ভালকৈ যাতে আলোচনা কৰি কিবা এটা সিদ্ধান্ত লৈ কমিটিখন মই ৰেগুলাৰ বহিব কৈছোঁ মান্থলি বহক সমস্যাবিলাক আলোচনা কৰক কি লাগে কি হেৰি লাগে আমি তেওঁলোকক কওক যি পাৰোঁ আমি কিন্তু চব কৰিবলৈ চেষ্টা কৰিম বুলি ভাবি আছোঁ আৰু এই হিচাপে আমি এইখনলৈ আহিলোঁ নিষ্কাবাত তাৰমানে এখন তাৰমানে এটা ৰিপেয়াৰিঙৰ কাম এটা আছিল আমি ইঞ্জিনিয়াৰ লৈ আহিছোঁ তেওঁক দেখুৱালোঁ কি কৰি ভাল হ'ব ইনচাৰ্জৰ আলোচনা কৰিলোঁ এটা প্ৰব্লেমটো মানে হোৱাই নাছিল আনটো আমাৰ কেতিয়াবা আহিছে কিন্তু মানে ইনচাৰ্জৰ অলপমান এটা কনফিউজন হৈ আছিল কি কৰিব কি নকৰিব আজিতো চল্ভ কৰিলোঁ এতিয়া কামটো ইচিৰি মানে আৰম্ভ কৰিব হ'লে আমাৰ সেই ৰুমটো মানে NBSC বুলি কয় এইটো নিউবৰ্ণ বেবী কেয়াৰ এইটো আমাৰ হ'লে আৰু ফাংচন ভাল হ'ব নহ'লে আমাৰ কি বহুত পেচেণ্ট অলপমান ডিষ্ট্ৰেছ হ'লে আমি প্ৰেফাৰ কৰি দিব লগা হৈ যায় তাত অলপমান ৰিচাৰ্চ কেইটাজন হ'লে কিজানি ভালেই পাই যায় সেই সুবিধাটো তাত থাকিব তাৰমানে আমি আশা কৰিম সেইটো কিবা এটা কামত আহিব লাগে গড়েশ্বৰ চিকিৎসকৰ কি অভাৱটো আছে অভাৱ মানে অভাৱটো এনেকুৱা নহয় যে অকল গড়েশ্বৰত বুলি গোটেই বাক্সা ডিষ্ট্ৰিক্ট তামোলপুৰ ডিষ্ট্ৰিক্ট অল আছামতে আমাৰ যোন চিকিৎসকৰ এইটো অভাৱটো সকলোতে আছে থকাটো বহুত কাৰণো আছে আমাৰ তাৰমানে ফেচিলিটিও নাই মেন পাৱাৰো আমাৰ দিব পৰা নাই চৰকাৰে আৰু আমিও তাৰমানে প্ৰপাৰলি ইউজ কৰোঁতে অলপমান আমাৰ প্ৰব্লেম এটা হৈছে কিছুমান ক্ষেত্ৰত তেনেকুৱাও হৈছে কিছুমান ডক্টৰে ছাৰ্ভিচটো অলপমান কৰিছে সেইটোও আছে নথকা বুলি নকওঁ আমি তথাপি ভাবিম আমি মানে কি এটা ৰেচনেলাইজ এটা শব্দ এটা আছে যিহেতু আমি ইটো মিলাই আমি কামবিলাক কৰিব লাগিব চব ক্ষেত্ৰতে চবেই ভাবিব নালাগে যে মই ডক্টৰ মই বেলেগ কাম নকৰোঁ তেওঁ কেতিয়াবা পেচেণ্টৰ চেলাইনো দিব লাগিব পাৰে বেজিও দিব লাগিব পাৰে তেওঁ ৰেচনেল কামৰ ৰেচনেলাইজ হ'ব লাগিব আৰু মেন পাৱাৰ ৰেচনেলাইজ হৈ আমি সেইখিনি কৰিম বুলি আশা কৰিছোঁ এনেকুৱা চল্ভ কৰিম বুলি ভাবিছোঁ আৰু এজন ডক্টৰ আছে আৰু ডক্টৰ এপইণ্ট কৰিলে দিমেই ভাবিছোঁ আমি সেইটোৱে আলোচনা কৰিছোঁ আজি বোধহয় আমি অৰ্ডাৰ এটা উলিয়াম আৰু লেপটপৰো অভাৱ হৈ আছে লেপটপৰ আমি ভাবিছোঁ তাৰমানে লেপটপ গ্ৰেড 4 আৰু আমাৰ GNM আৰু ডক্টৰ এই গোটেইখিনি কথা আমি আজি আলোচনা কৰোঁ আজি কিবা এটা পাৰিলে আমি অৰ্ডাৰ এটা উলিয়াই কিবা এটা চল্ভ কৰিম বুলি ভাবিছোঁ আৰু সেইকাৰণে এনেকুৱা অহা যায় আৰু মাজে মাজে চোৱা যায় থেংক ইউ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম